মোৰ মা কেমেৰা ফ্ৰেণ্ডলি নহয়, এইটো নহয় যে তেওঁ কেমেৰাত নোলায় বা ফটো নুঠে, কিন্তু মই যিখিনি পাৰোঁ মনে মনে ৰাখোঁ আৰু মনে মনে ৰাখোঁ মানে তেওঁ গম পায় মই ৰাখি থাকোঁ, একো নকয়, কেতিয়াবা কয় আৰু এতিয়া সেই মাহীয়ে ফোন কৰিছে, সেইকাৰণে ধুনীয়াকৈ মাহীৰ লগত কথা পাতি আছে আৰু নহ'লেতো ল'ৰাৰ লগতে ব্যস্ত থাকে। মোৰ মা খুব ভাল পায়, ল'ৰায়ো মাও খুব ভাল পায় তাৰ লগত থাকি, সেয়া কথা পাতি আছে। মই সেইকাৰণে লোকক ভাবিলোঁ এটা ইভিনিং ঘৰৰ পৰা শ্বুট কৰোঁ বুলি, সেইকাৰণে মাকে প্ৰথম এই ব্লগটোত দেখাইছোঁ। সেয়া খোজকাঢ়ি কাঢ়ি ধুনীয়াকৈ কথা পাতি আছে। মাও এনেকৈ নিজৰ সময়বোৰ উলিয়াই কাম কৰি সেই সাপেক্ষে ফুৰে আৰু। মই আপোনালোকক কৈছিলোঁ ন মোৰ ঘৰৰ কিমান ওচৰত শিৱ মন্দিৰ আছে, সেয়া চাওক সন্মুখত শিৱ মন্দিৰ আৰু ঠিক ইটো পাৰে আছে কি ধুনীয়া নামঘৰ। মই ব'লকচোন আপোনালোকক, নামঘৰটোৰ কাম চলি আছে, নামঘৰটো আৰু ধুনীয়াকৈ বনাব। সেয়া চাওক আপোনালোকে কি ধুনীয়া নামঘৰ বনাই আছে, আৰু ভালকৈ নামঘৰটো বনাব, তাত মানুহ লাগি আছে। সেইকাৰণে মই যিকোনো এনেকুৱা হলি ফেষ্টিভেল থাকিলে ঘৰলৈ আহিবলৈ খুবেই ভাল পাওঁ, আহিব বিচাৰোঁ। এয়াতো নামঘৰটো হ'লেই, আৰু এয়া আপোনালোকক মই দেখাই দিছোঁ শিৱ মন্দিৰ ভাগ এয়া আছে সন্মুখত, আৰু এইটো বিশাল প্ৰকাণ্ড ৰাস্তা। যি সদায় তেজপুৰত থাকে তেওঁলোকেতো জানেই ৰাস্তাটো কিমান ব্যস্ত হৈ থাকে, অহা যোৱা কৰিয়ে থাকে মানুহে। সেয়াই এয়া আপোনালোকে দেখিব পাৰে, এয়া নামঘৰটোৰ চাইনবৰ্ড, আৰু সেয়া মায়ে কথাই পাতি আছে ধুনীয়াকৈ, আৰু গোটেই ৰাস্তাটো লম্বাকৈ এইফালে দীঘলকৈ, নামঘৰটো একদম কাষতে। সেয়া এতিয়া গৈ গৈ মই ঘৰ পামগৈ, সেইখিনিতো আপোনালোকে দেখিছেই মই আগতে যোৱা। সেয়া আপোনালোকৰ লগত এই ব্লগটো ধুনীয়াকৈ শ্বেয়াৰ কৰিম, ইভিনিঙৰ ব্লগ এটা। গুড ইভিনিং, মই ঘৰৰ পৰা ওলাইছোঁ, আপোনালোকক মই দেখাম এতিয়া মই ক'ত গৈ আছোঁ। বাৰু মোৰ লগত ব্লগটো কণ্টিনিউ কৰক। দেউতাৰ জানো স্কুটিখন কি হ'ল? দেউতা আহি যে মই কিমান দিনৰ পিছত দেউতাৰ লগত স্কুটিত উঠিম, কলেজত যোৱাৰ পিছত উঠিছোঁ যদিও মানে সদায়তো নাপাওঁ আৰু, নাই উঠা, তাৰপিছত বহুত কম উঠিছোঁ, মনত পৰা নাই বৰ্তমান সময়লৈকে। এয়া উঠোনে, এয়া মই গৈ আছোঁ দেউতাৰ লগত স্কুটিত উঠি, বহুত দিনৰ মূৰত। দেউতা ৰখা দেই, মোৰ মানে এয়া লগ পাওঁ আপোনালোকক, হ'ল গ'লা ব'লা। মই আহি পালোঁ, মই য'ত আহিম বুলি কৈছিলোঁ, তেওঁ পূজা কৰি আছে, সেইকাৰণে অকণমান দেখাই দিলোঁ আপোনালোকক, লগ পাম ভালকৈ দেখাই আছোঁ। আহিম বুলি কৈছিলোঁ আপোনালোকক, মই যে কৈছিলোঁ মই বা এজনীৰ তাত যামেই, মানে তালৈকে আহিছোঁ। এতিয়া কথা পাতিম আমি, গাইজ নকৰ নাজানো, আমি লেকচাৰ মাৰিম, লেকচাৰ জিন্দাবাদ। কৃষ্ণ দিয়ক, মই লগ পাই আছোঁ আপোনালোকক। আৰু মই জুডিঅ'লৈ কিয় গৈছিলোঁ, আপোনালোকে যে সিদিনাখনৰ ব্লগটো চাইছিলে, সেইকাৰণে গৈছিলোঁ কিবা এটা আনিবলৈ, কিন্তু সেইবোৰতো আৰু মই কেতিয়াও নেদেখাওঁ আপোনালোকক, কি নাই কি, এই বাজনীৰ কাৰণে গৈছিলোঁ আৰু। হ'ব দিয়া, বা পূৰা একদম কৈ দিছে আৰু গিফ্টটো পাই। মই অলপ কথা পাতি লওঁ, আকৌ আপোনালোকৰ লগত ক্লিপ জইন কৰি আছোঁ। আমি কথা পাতি আছোঁ, কিটচেনত কাম কৰি আছে, আমি পূৰা লেকচাৰ মাৰি মাৰি বহি আছোঁ। এতিয়া ইমান কিবা কিবি খাবলৈ বনাইছে, এটা খালোঁৱে, এটা পৰ্ব খোৱা শেষ, এতিয়া আকৌ ছেকেণ্ড পৰ্ব ধৰিছে।
সেকেন্ড পৰ্ব কিন্তু আমি কথা পাতি আছোঁ যে আকৌ মই ব্লগো কৰোঁ যদি শ্বুট নকৰোঁ সেইটোও বেয়া কথা হ'ব সেইকাৰণে অকণ স্নেপ ৰাখি পেলাই শ্বুট কৰি আছোঁ আৰু আপোনালোকৰ কাৰণে মই ফুৰিব গৈছিলোঁ আপোনালোকে জানে মই দেখাইছিলোঁ বহুতে টাইম হ'ল থাকিলোঁ কি বনাব পাৰিলোঁ কি দেখালোঁ ক'ব নোৱাৰোঁ আৰু কিন্তু বনালোঁ যি পাৰোঁ ব্লগটো চালে গম পাব মাৰ এওঁ কিবা কৈ আছে এওঁ লগত কথা পাতি আছে লিয়া মাৰ মাত শুনি আছে ইয়া এওঁ আহিলে অফিচৰ পৰা কামত কথা পাতি আছে এওঁক লগ পাই মই ওলাই গৈছিলোঁ বাৰু তাৰপিছতে এতিয়া বৰ্তমান এইয়া প্ৰগ্ৰেম চাই আছোঁ এওঁ মানুহটোৰ লগত চলি আছে আৰু এতিয়া ৰাষ্ট্ৰপতি শাসনতো মানে পুৰা আৰ্মি থাকে ন মা বনাই আছে আমালে খানা কি ক'লে মায়ে নাই লাগিব নহয় এতিয়া পাতি আছে ঠিক আছে মই কণ্টিনিউ কৰিম মই নেচাওঁ দেই ইণ্টাৰেষ্ট নাই মই এফালে বস্তু এটা ল'বলৈ আহিছোঁ মই চাওঁচোন পাওঁনে নাই সেইটোও এটা ডাঙৰ কথা পাবতো লাগে আহিছোঁ এতিয়া তলত চবেই টিভি চাই আছে এওঁ ধুনীয়াকৈ টিভি লগাইছে চোৱাইছে কথা পাতিছে কিন্তু মই যিটো বস্তু ভাবিছোঁ ল'বলৈ আহিছোঁ সেইটো পোৱা বা নোপোৱাটোহে ডাঙৰ কথা এতিয়া বিচাৰি লওঁ তাৰপিছত মই আপোনালোকক দেখাই আছোঁ দেই আনিলোঁ এয়া চাওক কি ধুনীয়া সৰিয়হ মই কেইটামান লৈ যাম ঘৰলৈ মায়ে সৰিয়হ ধুই মেলি থৈছে আৰু এটা বস্তু খাম দেই সেইকেইটা হ'ল ইমান ধুনীয়া জলকীয়া এইকেইটা মোৰ ভাগ্যত আছে এয়া চব মোৰ ভাগ্যতে আছে ন মা প্ৰাঞ্জলৰ আচাৰ বোলে উপায় নাই হ'ব আৰু যি কি নহওক আৰু এটা বস্তু মা আজি আচাৰ এই পদিনা চাটনি খোৱাবা নহয় ন ইমান ধুনীয়া চিলবাটাত চাটনি খাম মায়েতো মিক্সি ইউজ নকৰে চাটনিত চ' খানা খাবলৈ আৰু টেষ্টি লাগে গুড মোক ক'লেই হ'ব থোৱা বুলি তথাপিও মই মনে মনে লৈছোঁ এটা গুড মৰ্ণিং মই যোৱাকালি ব্লগটো আপোনালোকৰ মাজত যিটো ষ্টাৰ্ট কৰিছিলোঁ সেইটো শেষ কৰিবই নোৱাৰিলোঁ শেষ কৰিমনো কেনেকৈ সেইটোৱে ডাঙৰ কথা মোৰ আহি পেলাই বহুত বেছি গা বেয়া হ'ল গা বেয়া হ'ল কালি ৰাতিৰ পৰা আজিতো আৰু বেছিয়ে দুৰ্বল সেইকাৰণে এনেকুৱা গা বেয়া হ'ল যে পানীয়ে খাই আছোঁ উপায় নোহোৱা আছে যাবলগীয়া আছিলে ঘৰলৈ কিন্তু এতিয়া মই যাব পাৰিমনে নাই সেইটোও সন্দেহ এওঁকো ফচাই থৈ দিছোঁ লগতে বহাই পেলাই উপায় নাই এওঁ কাম কৰি আছে ইয়াৰ পৰাই তেওঁ নিজে আহিছিল অফিচিয়েল কামৰ কাৰণে সেয়া কৰি মেলি আহি ইয়াতে মোৰ যি গা বেয়া হ'ল আৰু তেওঁ ফচি গৈছে এতিয়া কি কৰে কি নাই মই একো ধৰিবই পৰা নাই নিজৰে একো ধৰিব পৰা নাই সেইকাৰণে ভাবিলোঁ ব্লগটো যিহেতু মই এণ্ডো কৰা নাই অলপ
ব্লগটো ষ্টাৰ্টেই কৰি দিওঁ, কাৰণ মই 2 দিন মিলাই এনেকৈ এটা ব্লগ বনাম বুলি ভাবিছোঁ। সেইফালে তেওঁ চিন্তাত বহি আছে, এৰি যাবও বিচৰা নাই, লগতো থাকিব বিচাৰিছে, কি কৰে আৰু। ইফালে কাইলৈ শিৱৰাত্ৰিও হ'ল, একোৱে ধৰিব পৰা নাই মই। লগ পাম বাৰু আপোনালোকক মই জনাম আপডেটছবোৰ, ব্লগটো শেষ কৰা নাই। কি খায় আৰু, খালেও খাব, মোৰ ইমান কথা নাই। জানো সিজে নে নিসিজে, নতুন আলু তোমালোকেহে জানিবা এতিয়া। দেইছে মা যোৱাৰ পিছত দেউতা আহিলে পাকঘৰত ল'ৰাক কিবা বনাই খুৱাবলৈ। মোৰতো যি গা বেয়া, মই বনাব লাগে। বনাই আছে দেউতাই, ভালেই বাৰু, মোৰ আৰাম হয় ঘৰত আহিলে, সেয়াই আৰাম আৰু। তথাপি ৰাখিছোঁ আৰু অকণমান ক্লিপ আপোনালোকৰ কাৰণে, যিহেতু মই ব্লগটো 2 দিনমান মিলাই দিম বুলি কৈছোঁ। देखो गरम है ना बाबा, खाना बहुत गरम है। মই তোমাৰ লগত খাম। এয়া দেখিছেনে, মোৰ গা ইমান বেছি বেয়া, তথাপিও ল'ৰা মোৰ লগত আছে, মাও নাই, দেউতাও নাই, মানুহজন আছে। মানুহজনে মোৰ পূৰা টেক কেয়াৰ কৰি আছে, আৰু কি কৰিম এতিয়া। তেওঁ ফচি থাকিলে, তেওঁ যাবই লাগিছিলে, সেইকাৰণে তেওঁ এতিয়া উপায় নাপায় কিটচেনত মায়ে চব বনাই মেলি গৈছে, কিন্তু বনাই গৈছে যিহেতু সুবিধা হৈছে। এয়া আহি মই বহি আছোঁ, মায়ে চব বনাই মেলি গৈছে যিহেতু, সেইকাৰণে এওঁ ঠিক ঠাক কৰি বাঢ়ি মেলি দিব আৰু। এয়া ল'ৰাও, তাৰো বাৰু গাটো বৰ ঠিক নহয়, চৰ্দি লাগিছিলে খুব, এতিয়া বাৰু সি ভাল পাইছে, মোৰহে একেবাৰে অৱস্থা বেয়া। দিয়া বহুত সময়ৰ মূৰত মই আপোনালোকক লগ পাইছোঁ। আপোনালোকে দেখিছে চাগে, মই ওপৰৰ পৰা ভিডিঅ'টো লৈছোঁ, ভিউজখিনি। এয়া নামঘৰ আৰু চিধাই সেয়া শিৱ মন্দিৰ ভাগ, নামঘৰ ভাগো আছে, শিৱ মন্দিৰ ভাগো আছে। ওপৰৰ পৰা মই আপোনালোকক লোকেশ্যন নহ'ব, মানে এম্বিয়েঞ্চটো শ্বেয়াৰ, লোকেশ্যনো হয় যদিও আৰু ধৰে কি হয়, সেইকাৰণে শ্বেয়াৰ কৰি দিছোঁ। মোৰ গা খুবেই বেছি বেয়া, সেইকাৰণে বহুত সময় ধৰি একো শ্বুট কৰিব পৰা নাই, একো কথাও পাতিব পৰা নাই আপোনালোকৰ লগত। ব্লগটো তেনেকৈ আধৰুৱা হৈ থাকিলে, সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথাই পাতি লওঁ, যদিবা মনটো গাটো অলপ ভাল লাগে এনেধৰণে ফ্ৰেছ হোৱাৰ পিছত। সেয়া এতিয়া তাতে পেণ্ডেল দিব মষ্ট প্ৰবেবলি শিৱ মন্দিৰ ভাগত। পিছত মই আপোনালোকক ডেফিনেটলি দেখাম কেনেকুৱা হয়, কি হয়। খুব ভাল লাগিব চাই, সেইকাৰণে লগ পাম মই আপোনালোকক পুনৰ। ঠিক আছে বাৰু, লগ পাই আছোঁ খুব সোনকালে আপোনালোকক। এয়া আপোনালোকক লগ পাইছোঁ বাৰু, অকণমান কথা পাতোঁ বুলি। তাৰ আগতে মই আপোনালোকক মোৰ ঘৰৰ পৰা তলৰ ভিউটো, সন্মুখৰ পৰা কেনেকুৱা বেলকনিৰ পৰা আপোনালোকক শ্বেয়াৰ কৰি আছোঁ দেই, চাই যাব। চাওক কি ধুনীয়া ভিউ। মই কৈছোঁৱে ঘৰৰ কাম হৈ আছে, তথাপিও ইমান ধুনীয়া। ইয়াৰ পৰা চিধাই পূৰা ৰাস্তাটো দেখা পায়, আৰু লগতেই নামঘৰ ভাগো দেখা পায়, ওপৰখিনি দেখা পায়। আছে অলপ কাম বাকী, তথাপিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। এয়া কি ধুনীয়া লাগে, কি ভাল লাগে। গছ এয়া এনেকৈ, ইফালেও এনেকুৱা ধুনীয়া এটা
ৰাস্তা গছ খুবেই ধুনীয়া লাগে। মই ওপৰতে আহি ৰৈ আছোঁ। গাটো যিহেতু ভাল নহয়, ফ্ৰেছ হৈ পেলাই অকণমান ৰিলেক্স কৰি ল'ৰাক খুৱাই অকণমান লাগি দিছোঁ ল'ৰাৰ লগত। এনেইতো মই ল'ৰাক ইয়াত ৰাখিলে মই লাগিব লগা নহয়েই। লৈ যাওঁনে কি মই একো ডিচাইডে কৰা নাই। ক'তনো যাব চাগে ভাবিয়ে পোৱা নাই। সি কি কৰে কি নকৰে, আইতাকৰ লগতহে তাৰ চব প্লেনছ প্ৰগ্ৰেম মিলে আৰু। যি কি নহওক, মানুহজনো থাকিলে, মানুহজনকো যাবলৈ দিয়া নহ'ল। মানে কি ক'ম, মই যাবলৈ কোৱা নোকোৱাত পৰিস্থিতিয়ে নাহিলে। তেওঁ মোক এৰিয়ে যাবলৈ বেয়া পালে, মনটোও বেয়া কৰিলে তেওঁ এৰি যাবলৈ। কাৰণ মোৰ ইমানেই বেছি গা বেয়া হৈ গ'ল, উইক হৈ গ'লোঁ মই। তেখেতে ক'লে কি যে নাই, এৰি থৈ নাযাওঁ, গ'লে একেলগেই যাম আৰু যেতিয়া যি পাৰোঁ যেনেকৈ পাৰোঁ। তথাপিও তেওঁ তেনেকৈ মিলালে তেওঁৰ অফিচৰ কামখিনি। যিহেতু তেওঁ অফিচ ষ্ট'ৰতো আহিছিলে, মিলি গৈছে আৰু বাকীখিনি তেওঁ মিলাইছে ধুনীয়াকৈ। কি কয়, তাৰপিছতে কাইলৈ শিৱৰাত্ৰি হ'লেই, মহাদেৱে বিচাৰিলে শৰীৰটো ভাল হ'ব, ধুনীয়াকৈ পূজা অৰ্চনা কৰিব পাৰিম। আশা কৰোঁ আপোনালোকৰ মাজলৈ কাইলৈৰ ব্লগটিও মই ধুনীয়াকৈ কৰি এৰি দিব পাৰিম যিমান পাৰোঁ। সেয়াই আৰু, সুস্থ হৈ থাকিব পাৰিলে ভাল হ'ব। আশা কৰিছোঁ সুস্থ হৈ থাকিম তেনেকেই। আৰু আজিৰ ব্লগটো এতিয়া ইয়াতেই শেষ কৰি দিওঁ। যোৱাকালিৰ পৰা সম্পূৰ্ণ এতিয়ালৈকে যিটো ব্লগ মই শ্বেয়াৰ কৰিলোঁ, সেই ব্লগটো এতিয়া ইয়াতেই শেষ কৰি দিওঁ আপোনালোকক। আপোনালোকে আজিৰ ব্লগটো চাই এনজয় কৰক। তাৰ পিছৰখিনি পিছত দেখাম। যদি কিবা দেখাবলগীয়া বিশেষ ইভিনিঙত থাকে, তেন্তে এটা নতুন ব্লগ কণ্টিনিউ কৰি দিম বাৰু। কিন্তু কৈছোঁৱে, মোৰ ইমান স্পেচ, ফোন এইখিনি মই সুবিধামতে কৰি লোৱা নাই। যিখিনি পাৰোঁ তেনেকেই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম। ঠিক আছে, থেংক ইউ ছ' ভেৰি মাছ। আপোনালোকে মোৰ ব্লগটো এনজয় কৰি যাওক। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' ডেফিনেটলি কৰিব। আহাচোন এইফালে, একো নহয়, এইফালে পাৰ হৈ আহা। এইফালে আহা না। এয়া মানুহজন মোৰ ওচৰত আহি আছে। মানুহজনে মুঠতে মোক এৰি যাবলৈ বেয়া পাইছে, হয়নে নহয় কোৱা তুমি? মোৰ কাৰণে প্লেনটো কেঞ্চেল কৰিলা নাই? মোক সঁচা কথা কোৱা। গাটো বেয়া কাৰণে তেওঁ কেঞ্চেল কৰিলে। কুকুৰকেইটাই ভুকিছে, সেইকাৰণে আপোনালোকে নুশুনিব বুলি মই প'ষ্ট কৰি পেলাই আকৌ কুকুৰকেইটাই ভুকি দিছিলে, সেইকাৰণে ৰখাই দিছিলোঁ বাৰু ভিডিঅ'টো। তথাপি তুমি থাকিলা যে, থেংক ইউ দেই। কিয় এৰি থৈ যাব ভয় লাগিলে ন, বেহুচ হৈ যাওঁ বুলি? সেয়াই আৰু, দিছে কিমান মৰম কৰে। মৰম সঁচাকৈ কৰে। কৰা নাই তুমি মোক মৰম? কোৱাচোন, তুমি সঁচাকৈ কেমেৰা আগত কোৱাচোন। ক'ত মৰম এনেকৈ কৈছা? নকৰা, ডাঙৰ কুৱেশ্যন। নকৰা নে কৰা? কোৱা ভাই, মানুহে ভাবিব মই কৈ থাকোঁ। নকৰা ন? ইমানেই লাজ কৰিছে ক'বলৈ কথাটো, তেওঁ কৰোঁ চাগে বুলি কৈছে। ইফালে মোৰ কাৰণে নগ'লে। ঠিকে আছে, মই ব্লগটো এণ্ড কৰি দিওঁ। আপোনালোকে ডেফিনেটলি আধাতে থাকিলে, তেওঁ আহি গৈছিলে কাৰণে মই লৈ ল'লোঁ আকৌ ক্লিপটো। আপোনালোকে ভাল পালে ধুনীয়াকৈ ব্লগটো শ্বেয়াৰো কৰি দিব, কমেণ্টো কৰিব, লাইকো কৰিব। ঠিক আছে, বাই বাই। ইয়াৰ পিছত লগ পাম আপোনালোকক আকৌ ইভিনিঙত, আৰু নহ'লে কাইলৈ ধুনীয়াকৈ ৰাতিপুৱা। কি ব্লগ কেনেকৈ বনাওঁ এনজয় কৰি গৈ থাকিব।